Hello friends, welcome back to our channel. আজি আমি পুনৰ আলোচনা কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ বাবে ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ সমূহ। আপোনালোকে যদি আগৰ কোৱেশ্চন আনসাৰ সমূহ চাব বিচাৰে তেনলে ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া আছে। আপোনালোকে গৈ চাব পাৰিব। তেনলে আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। আমাৰ ফাৰ্ষ্ট কোৱেশ্চনটো হৈছে প্ৰথম অসমীয়া চুটি গল্প ৰচক কোন আছিল? লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম কথা কবিতাৰ ৰচক কোন? যতীন্দ্ৰনাথ দুৱৰা। প্ৰাচীন কামৰূপৰ পীঠ কেইটা? 4টা। প্ৰথম অসমীয়া অনাতাঁৰ নাটখনৰ নাম কি? বিনবৰাগী। প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি? সুৰভি। প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীখনৰ নাম কি? বিলাতৰ চিঠি, লেখক জ্ঞানদাভিৰাম বৰুৱা। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি? মৃত্যুঞ্জয়, লেখক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি? বনফুল, লেখক যতীন্দ্ৰনাথ দুৱৰা। অসমৰ প্ৰথম মহিলা আলোচনীখনৰ নাম কি? ঘৰ জেউতী। সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? ইয়াৰুইংগম। ইয়াৰুইংগম গ্ৰন্থখনৰ লেখক কোন? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। অসমৰ সাহিত্যৰথী কোন? লক্ষ্মীনাথ বেজবৰুৱা। অসমৰ উপন্যাস সম্ৰাট কোন? ৰজনীকান্ত বৰদলৈ। প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? ধৰ্মপুস্তক, লেখক আত্মাৰাম শৰ্মা, 1813 চন। অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি? ল'ৰা বন্ধু, সম্পাদক কৰুণাভিৰাম বৰুৱা। অসমৰ প্ৰথম ইংৰাজী দৈনিক বাতৰি কাকতখনৰ নাম কি? আসাম ট্ৰিবিউন, সম্পাদক লক্ষ্মীনাথ ফুকন। অসমত প্ৰথম বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হয়? 1948 চনত। অসমৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি? গুৱাহাটী বিশ্ববিদ্যালয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? কৃষ্ণকান্ত সন্দিকৈ। অসমৰ প্ৰথম দৈনিক বাতৰি কাকতখনৰ নাম কি? দৈনিক বাতৰি। প্ৰথম অসমীয়া সংবাদ পত্ৰখনৰ নাম কি? অৰুণোদয়, সম্পাদক ডক্টৰ নাথান ব্ৰাউন। সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত হোৱা প্ৰথম নাটখনৰ নাম কি? শকুন্তলা। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? 1917 চনত। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? শিৱসাগৰত। আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? ভানুমতী, ঔপন্যাসিক পদ্মনাথ গোহাঁই বৰুৱা। বিহগী কবি কোন? ৰঘুনাথ চৌধাৰী। অসমীয়া ভাষাৰ উদ্ভৱ কাল কিমান? 10ম শতিকা। প্ৰথম অসমীয়া চনেট কবি কোন? হেমচন্দ্ৰ গোস্বামী। প্ৰথম অসমীয়া চনেট কবিতাটোৰ নাম কি? প্ৰিয়তমাৰ চিঠি। প্ৰথম অসমীয়া চনেট পুথিখনৰ নাম কি? মালচ, কবি হিতেশ্বৰ বৰবৰুৱা। অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? প্ৰহ্লাদ চৰিত। প্ৰহ্লাদ চৰিত কোনে ৰচনা কৰিছিল? হেম সৰস্বতীয়ে। অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ ৰচয়িতা কোন? উইলিয়াম ৰবিনছন, 1839 চন। অসমত স্থাপিত প্ৰথম কলেজখনৰ নাম কি? কটন কলেজ, প্ৰতিষ্ঠাপক হেনৰি কটন। আৱাহন কাকতৰ প্ৰথম সম্পাদক কোন আছিল? দীননাথ শৰ্মা। অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া অনুষ্ঠিত হৈছিল? 1888 চনৰ 25 আগষ্ট, কলিকতাত। জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? চন্দ্ৰ কুমাৰ আগৰৱালা। বাঁহী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল? লক্ষ্মীনাথ বেজবৰুৱা। অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? শৰৎচন্দ্ৰ গোস্বামী। চিৰচেনেহী মোৰ ভাষা জননী এই গীতটো কোনে ৰচনা কৰিছিল? সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তই। অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে আঁকিছিল? যুগল দাসে। ৰাষ্ট্ৰপতিৰ পদ্মশ্ৰী উপাধি পোৱা প্ৰথম অসমীয়া মহিলাগৰাকী কোন? নলিনীবালা দেৱী। অসমীয়া নাট্য সাহিত্যৰ জনক কোন? শংকৰদেৱ। শংকৰদেৱে ৰচনা কৰা প্ৰথম নাটখনৰ নাম কি? চিহ্নযাত্ৰা।
প্ৰথম অসমীয়া চুটিগল্পটোৰ নাম কি? সেউতী। সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি? গোলাম। গল্পকাৰ সৌৰভ কুমাৰ চলিহা। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? নলিনীবালা দেৱী। দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? সাগৰ দেখিছা। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি? লুইতৰ পাৰৰ অগ্নিসুৰ। অসমীয়া ব্যাস কোন? ৰাম সৰস্বতী। অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতিজন কোন? কুলধৰ শইকীয়া। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া কোন? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। সৰস্বতী সন্মান লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিক কোন? লক্ষ্মীনন্দন বৰা।